নমস্কাৰ মই কেৰিয়াৰ গুৰু দেৱজিৎ ভূঞাই মোৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি মই আন এটা বিষয়ে আলোচনা কৰিবলৈ গৈ আছিলোঁ। বিষয়টো হ'ল যে ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ সময়ত কোনখন বোৰ্ড বা কোনটো প্ৰতিষ্ঠানৰ আণ্ডাৰত বা তলত শিক্ষা গ্ৰহণ কৰা উচিত। আমি দেখা পাওঁ যে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ এটা চিন্তা হয় যে ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান শাখাত পঢ়িবনে, কলা শাখাত পঢ়িবনে, বাণিজ্য শাখাত পঢ়িবনে, কোনো কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত গৈ কৌশল আহৰণ কৰিব। একেদৰে দ্বাদশ শ্ৰেণী পাছ কৰাৰ পিছত চিন্তা হয় যে ইঞ্জিনিয়াৰিং পঢ়িব নে মেডিকেল পঢ়িব নে আন কোনো বিষয় পঢ়িব। ঠিক একেদৰে এজন ছাত্ৰ ছাত্ৰীয়ে বা এগৰাকী শিশুৱে যেতিয়া প্ৰথমতে তেওঁলোকৰ প্ৰাইমেৰী শিক্ষা সমাপ্ত কৰে, যিবোৰ আমি সাধাৰণতে নাৰ্চাৰী বা কেজি বুলি কওঁ বা অসমীয়াত সেইবোৰ ক খ শ্ৰেণী বুলি কোৱা হয়, সেইসমূহ সম্পূৰ্ণ কৰাৰ পিছত কোনটো পদ্ধতিৰ বা কোনটো প্ৰতিষ্ঠানৰ আণ্ডাৰত শিক্ষা গ্ৰহণ কৰি তেওঁলোকে দশম শ্ৰেণীৰ পৰীক্ষা দিব, যাক আমি মেট্ৰিক বুলি কওঁ, বা দ্বাদশ শ্ৰেণীৰ পৰীক্ষা দিব, যাক আমি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা বুলি কওঁ, সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে। আমাৰ অসমৰ কথা ক'বলৈ গ'লে অসমত আমাৰ তিনিটা ধৰণৰ শিক্ষা সংস্থা আছে। প্ৰথমটো হ'ল যে মাধ্যমিক শিক্ষা পৰিষদ অসম, যিটো আমি ছেবা বুলি কওঁ, আৰু এটা হ'ল যে কেন্দ্ৰীয় শিক্ষা পৰিষদ, যিটো আমি CBSE বুলি কওঁ, আৰু এটা হ'ল যে ICSE। এই তিনিটাৰ ভিতৰত কোনটোত নিজৰ ছাত্ৰ ছাত্ৰীক ভৰ্তি কৰাটো ভাল হ'ব। ইয়াতে বহুতেই ভাবে যে CBSEত পঢ়িলে ভাল, বহুতে ভাবে যে ছেবাত পঢ়িলে ভাল, বহুতে ভাবে যে ICSEত পঢ়িলে ভাল। এতিয়া তিনিটা প্ৰতিষ্ঠানৰে কিছুমান বৈশিষ্ট্য আছে, গুণগত যিবোৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্যবোৰ বিষয়ে এতিয়া ক'বলৈ গৈ আছোঁ। প্ৰথম কথা হ'ল যে যিটো আমি ছেবা বুলি কওঁ, ছেবা সাধাৰণতে সৰহসংখ্যক স্কুলে অসমত অসমীয়া মাধ্যমৰ হয়, আৰু কিছু সংখ্যক ইংৰাজী মাধ্যমতো ছেবাৰ স্কুল আছে। আগতে আৰু অধিক স্কুল আছিল যদিও বৰ্তমান সময়ত বহুতো ছেবা স্কুল CBSEৰ আণ্ডাৰলৈ গুচি গ'ল। তথাপি এতিয়াও সৰহসংখ্যক অসমীয়া মাধ্যম আৰু কিছু সংখ্যক ইংৰাজী মাধ্যমৰ স্কুল এতিয়াও ছেবাৰ আণ্ডাৰতে আছে। ছেবাৰ আণ্ডাৰত পঢ়িলে দেখা যায় যে ইয়াৰ এডভান্টেজ বা সুবিধাসমূহ হ'ল যে ইয়াত মাতৃভাষাত পঢ়িব পাৰি, আৰু আমি দেখা পাওঁ যে মাতৃভাষাত যিসকলে ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে, ছেবাৰ স্কুলসমূহত সাধাৰণতে গণিতৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। গতিকে ছেবাত পঢ়া ছাত্ৰ ছাত্ৰী বহুতেই গণিত বিষয়ত ব্যুৎপত্তি লাভ কৰে, কিন্তু ছেবাৰ আণ্ডাৰৰ শিক্ষাৰ্থীসকলক দেখা যায় যে ইংৰাজী বিষয়ত তেওঁলোক কিছু দুৰ্বল হয়, আৰু বাকী যিবোৰ বিষয় আছে যেনে সমাজবিদ্যা বা আন বিষয়ত তেওঁলোক মধ্যম ধৰণৰ হৈ পৰে। তাৰপিছতে আহিল যে CBSEত দেখা যায় যে CBSEত অধিককৈ তেওঁলোকে গুৰুত্ব দিয়ে বিজ্ঞান আৰু গণিত শাখাত। তাৰোপৰি যিবোৰ সৰ্বভাৰতীয় পৰীক্ষা হয়, বিশেষকৈ যিবোৰ NEET বা IITৰ পৰীক্ষা, সেই পৰীক্ষাৰ লগত চিলেবাছৰ কিছু সংগতি অধিক থাকে। গতিকে সেইকাৰণে বহুতেই ভাবে যে CBSEত পঢ়াটো ভাল, আৰু CBSEত ভৰ্তি কৰিবলৈ গুৰুত্ব দিয়ে। আৰু আমাৰ অসমত সৰহসংখ্যক কেন্দ্ৰীয় বিদ্যালয় বা DPS বা বহুতো ব্যক্তিগত খণ্ডৰ বিদ্যালয়ে CBSEৰ কাৰিকুলাম ফ'ল' কৰে, আৰু CBSEৰ কিতাপসমূহ সাধাৰণতে NCERTৰ দ্বাৰা প্ৰস্তুত কৰা আৰু প্ৰকাশিত কিতাপেই হয়। তাৰপিছতে তৃতীয়টো আহিল যে ICSE পদ্ধতিটো হ'ল যে এইটো তাহানিৰ ব্ৰিটিছ কেম্ব্ৰিজ স্কুলৰ পদ্ধতিৰে আৰম্ভ হোৱা, আৰু ইয়াত বিশেষকৈ দেখা যায় যে ছাত্ৰ ছাত্ৰীৰ অভাৰঅল বিকাশ বা ডেভেলপমেণ্টৰ ওপৰত গুৰুত্ব দিয়ে। সেয়ে তেওঁলোকে যিটো ছ'চিয়েল ছায়েন্স বা লেংগুৱেজ বা আনা ধৰণৰ এক্টিভিটিবোৰৰ ওপৰতো অধিক গুৰুত্ব দিয়ে। লগতে অৱশ্যে গণিত আৰু বিজ্ঞানৰো শিক্ষা দিয়ে। কিন্তু কথা হ'ল যে প্ৰত্যেকটো শিক্ষা যিটো প্ৰতিষ্ঠান আছে নিজৰ নিজৰ কিছুমান বৈশিষ্ট্য আছে, কিন্তু আমি ভালদৰে যদি গমি পিটি চাওঁ তেতিয়াহ'লে আমি দেখা পাম যে যিখন আমাৰ দশম শ্ৰেণীলৈকে চিলেবাছ বা কাৰিকুলাম আছে বা একাদশ দ্বাদশ শ্ৰেণীৰ কাৰিকুলাম আছে, গোটেইবোৰ ছেবা হওক, CBSE হওক বা ICSE হওক, সকলোতেই একেই। এতিয়া গণিতৰ কথা CBSEত যি পঢ়ায় ছেবাটো সেই পঢ়ায়, ICSEতো সেই পঢ়ায়,
বিজ্ঞানৰ গণিত কথা CBSEত যি পঢ়ায় ICSEত যি পঢ়ায় সেৱাটো একেই কথা পঢ়ায় সমাজ অধ্যয়ন বা ছ'চিয়েল ষ্টাডিজো একেধৰণৰ কথাকেই পঢ়োৱা হয় বাকী আমি যদি ভাষাৰ কথা কওঁ ইংৰাজীত বিশেষকৈ অসমীয়া মাধ্যমত যদিও কম গুৰুত্ব দিয়ে তথাপিও তাৰ ষ্টেণ্ডাৰ্ড বা একেধৰণৰে হয় CBSE আৰু ICSEত যেহেতু মাধ্যমসমূহে ইংৰাজীত হয় গতিকে তেওঁলোকে ইংৰাজী অধিক উৎপত্তি লাভ কৰে আৰু কথোপকথন কৰিব পাৰে গতিকে এতিয়া ক'বলৈ গ'লে আচলতে তিনিওটা পদ্ধতিৰে বেছ বা বেছিকটো একেই গতিকে ল'ৰা ছোৱালীয়ে CBSEত পঢ়িছেনে ICSEত পঢ়িছেনে সেৱাত পঢ়িছে এইটো গুৰুত্বপূৰ্ণ নহয় গুৰুত্বপূৰ্ণ হ'ল স্কুলখন আৰু গুৰুত্বপূৰ্ণ হ'ল তাত শিক্ষা প্ৰদান কৰা শিক্ষকসকল গতিকে নামভৰ্তিৰ সময়ত CBSE সেৱা বা ICSE চোৱাতকৈ স্কুলখনৰ মানদণ্ড কেনেকুৱা তাৰ শিক্ষক শিক্ষয়িত্ৰী কেনেকুৱা তাৰ ডিসিপ্লিন কেনেকুৱা সেইবোৰৰ ওপৰতহে অধিক গুৰুত্ব দিয়া উচিত আমি দেখা পাওঁ যে অসমীয়া মাধ্যমতো কিছুমান যিবোৰ শংকৰদেৱ বিদ্যালয় আছে যথেষ্ট ভাল ফলাফল দেখুৱাইছে আৰু তাৰ ল'ৰা ছোৱালীয়ে পিছতো গৈ বহুত ভাল কৰিছে একেদৰে CBSE আৰু ICSEৰ বহুত ছাত্ৰ ছাত্ৰীয়ে জীৱনত বিশেষ একো কৰিব পৰা নাই গতিকে কথাটো হ'ল যে আমি CBSEতে পঢ়াওঁ বা সেৱাতে পঢ়াওঁ বা ICSEতে পঢ়াওঁ স্কুলখনৰ অধিক গুৰুত্ব থাকে আৰু শিক্ষক শিক্ষয়িত্ৰী তাৰ পৰিৱেশ আৰু তাৰ প্ৰশাসনৰ অধিক গুৰুত্ব থাকে আমি যেনেকৈ জানো যে আগতে ভাবা হৈছিল যে ইঞ্জিনিয়াৰিং পাছ কৰিলে চাকৰি পায় কিন্তু এতিয়া দেখা গৈছে যে ইঞ্জিনিয়াৰিং ডিগ্ৰী লাভ কৰিলেও চাকৰি নাপায় কিন্তু ইঞ্জিনিয়াৰিঙত চাকৰি পাবলৈ হ'লে মানুহে IIT বা NIT বা উচ্চ স্তৰৰ শিক্ষানুষ্ঠানত পঢ়িব লাগিব সেইটো কোন ষ্টেটত পঢ়িছে বা কোন ইউনিভাৰ্চিটি বা কোন জায়গাত পঢ়িছে সেইটো বেছি গুৰুত্বপূৰ্ণ নোহোৱা হৈ পৰিছে একেদৰে CBSEত পঢ়িবনে ICSEত পঢ়িবনে সেৱাত পঢ়িব এইটোতকৈ অধিক গুৰুত্বপূৰ্ণ হ'ল স্কুলখন আৰু তাৰ শিক্ষক শিক্ষয়িত্ৰীসকল ধন্যবাদ